lo se ve, uno solo se Mas kau video mas kau. Yang kau bantu lah, saudara. Aku dah dekat dia. আজি সন্ধিয়া অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী আৰু কালিলৈ গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱাৰ উদ্দেশ্যে যোৰহাট আৰু শিৱসাগৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে বাইক ৰেলী কৰি আজি যোৰহাটৰ ঢাপকটাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। যুৱ মৰ্চাৰ যোৰহাট জিলাৰ সভাপতিগৰাকী আছে, মই তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আজি উপস্থিত হ'বহি ৰাজ্যত, কি ক'ব যুৱ মৰ্চাই কেনে পদক্ষেপ? যেহেতু আমি সকলোৱে জানো কালিলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবা হাজাৰ কোটি টকীয়াও শিলান্যাস বা উদ্বোধন কৰিব। অসমখনৰ প্ৰতি তেখেতৰ যিটো আমি প্ৰগতিকামী চিন্তা বা অসমখনক উন্নয়নমুখী যাত্ৰাটোত অগ্ৰসৰ কৰাৰ তেখেতৰ 2014 চনৰ পৰা যিটো ভূমিকা দেখিছোঁ তাৰ কাৰণে আমি সকলোৱে জানো 2016 চন বা 2021 চনত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰায়দান কৰিছে। এতিয়া মূলতঃ কথা 24ৰ নিৰ্বাচন সন্মুখত আহি পৰিছে, আমি সকলোৱে নিৰ্বাচনৰ টঙালি বান্ধিছোঁ। মোদী ডাঙৰীয়াক আজি আহি পেলাই অসমত উপস্থিত হ'ব, কাইলৈ বহুকেইটা শিলান্যাস বা উদ্বোধন কৰিব। তেখেতৰ সেই চিন্তাটোৰ প্ৰতি তেখেতৰ উন্নয়নকামী যাত্ৰাটোত আমি একোজন যোদ্ধা হ'ব বিচাৰিছোঁ আৰু যোদ্ধা হৈ আছোঁ। আমি সন্মান জনাইছোঁ আৰু এই সন্মানক আমি সকলোৱে জানো যে বতৰ ডাৱৰীয়া, কিন্তু বতৰ ডাৱৰীয়া যদিও যোৰহাট জিলাৰ যুৱ মৰ্চাৰ 200 শতাধিক যুৱক, শিৱসাগৰ জিলা যুৱ মৰ্চাৰ 100তকৈ অধিক যুৱকে এই বাইক ৰেলীটোত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা জানো গুৱাহাটী পাবলৈ আমাৰ 7-8 ঘণ্টা সময় লাগিব, 350 কিলোমিটাৰ ৰাস্তা, কিন্তু মূলতঃ লক্ষ্য এটাই, লক্ষ্য আমাৰ স্থিৰ। আমাৰ লক্ষ্য 2024 চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাব লাগে। তাৰ কাৰণে আমি যুৱ মৰ্চা সংকল্পবদ্ধ। মাননীয় ৰাজ্যিক সভাপতি সিদ্ধাংকুৰ অংকুৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ অসমৰ প্ৰায় কেইখন জিলাৰ পৰাই আজি বাইক ৰেলী ওলাইছে। এইটো আমাৰ সকলোৰে কাৰণে যুৱ মৰ্চাৰ যিটো শক্তি, সেই শক্তিটো আজি অসমত প্ৰতীয়মান হৈছে। তেওঁ পুনৰ উপস্থিত কাইলৈ হ'ব। কাইলৈ আমি তাৰ পৰা 12টা 12:30 বজাত ওলাই আহিম। তাৰ পৰা আকৌ একেটা হেৰিতে শৃংখলাবদ্ধভাৱে তেওঁলোকক অনা হ'ব ইয়ালৈ। হয়, এয়া আছিল যোৰহাট জিলাৰ যুৱ মৰ্চাৰ বিষয়ববীয়াসকল আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে আজিৰ যোৰহাট আৰু শিৱসাগৰৰ প্ৰায় 3 শতাধিক যুৱকে গুৱাহাটীত উপস্থিত হ'বগৈ আৰু বাইক ৰেলী কৰি গুৱাহাটী অভিমুখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু কালিলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱাৰ উদ্দেশ্যে এনেদৰে যোৰহাট আৰু শিৱসাগৰৰ 3 শতাধিক যুৱকে আজি বাইক ৰেলী কৰি যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।